everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ কোনো ব্লগ ভিডিও লৈ আহা নাই। আজি মানে টিকলিকৰ কাৰণে চাদৰ মেখেলা এজো তাকে লেস লগাই পেলা বনাও বুলি ভাবিছো। এপ্ৰিলিক ডিজাইন বুলি কয় নেকি। তাৰে কাপোৰ এজো মানে বনাও বুলি ভাবিছো। একানে লগতে বুলো কাপোৰজো কৰোতে অকমান দেখাই দিও। কিনাখন ব্লগটোত মানে সম্পূৰ্ণ কাপোৰজো কৰি থাকা দেখাবলৈ নহলে কাৰণ কাপোৰজো সম্পূৰ্ণ কৰি মানে ব্লগৰ লগত দেখাবলৈ গলে ভিডিওটো খুবেই বেছি দীঘল হৈ গৈ থাকে যে একানে বুলি ভাবিছো ভিডিওটো বেলেগকে দি দিও। হেকাৰ কাপোৰজোনো মই কেনেকৈ কৰিলো তাকে ভিডিওটো চাই থাকক। চাই থাকিলে তেতে গম পাই থাকিব আৰু সম্পূৰ্ণ আজি কাপোৰজোৰ কেনেকৈ কৰিছো দেখুৱাই যাম। কাপোৰজোৰ ৰেড আৰু হোৱাইটত কম্বিনেশন কৰি লৈছো আৰু মেখেলাখন লৈছো ৰঙা আৰু চাদৰখন লৈছো বগা আৰু একদম পুৰা পিওৰ কটনৰ হয়। পিওৰ কটনে হ'ব চাগে আৰু চাদৰখন বগা লৈছো আৰু মেখেলাখন ৰঙা আৰু ব্লাউজ পিসটো কৰা নাই। আজি চাদৰ মেখেলাখনকে কৰি পেলা দেখাও বুলি ভাবিছো। ৰঙা মেখেলা কাৰণে লৈছো বগা ফুল আৰু বগা চাদৰখনৰ কাৰণে লৈছো ৰঙা ফুল। তেনেকে দুইটা কালাৰ কম্বিনেশন কৰি পেলা বনাইছো। কাপোৰজো একদম সিম্পল কে কৰিম বুলি ভাবিছো। তে ভিডিওটো চাই থাকিলে তেতে গম পাই থাকিব আৰু দুইটা কালাৰ কম্বিনেশন বগাত দিছো ৰঙা আৰু ৰঙাত দিছো বগা। তেনেকে কম্বিনেশন কৰিম আৰু এফালে লেস ললো আৰু লগতে সৰু সৰু কিছুমান পাথৰ লৈছো লাষ্টত দিবৰ কাৰণে। কেবেটা কালাৰ লৈছো পিছত লাষ্টত কালাৰ কেনেকে কম্বিনেশন কৰি পেলাই দিব পাৰো হেতুকে ভাল লাগিলে দিম। আৰু লগতে আঠাখিনি লাগিব। দুটা আঠা লৈছো বৰ্তমান আৰু পিছত দৰকাৰ হলে আকৌ লম। তে প্ৰথমতে মই মেখেলাখন কৰি লওঁ তাৰ পিছতে চাদৰখন কৰিম। কেনেকে কৰো ভিডিওটো চাই থাকক সম্পূৰ্ণ শেষলৈকে তেতিয়া গম পাই থাকিব। আৰু মেখেলাখন প্ৰথমতে মেলি ললো লৈ পেলা প্ৰথমতে এপাৰি দিছো বগা লেস দীঘলকে এপাৰি দি লৈছো। তাৰ পিছতে আকৌ মাজত সৰু সৰুকে বুটা নিচিনাকে দি যাম। যিহেতু সৰু লৰা ছোৱালীৰ কাৰণে বনাইছো হেতু কাৰণে একদম সিম্পল আৰু সৰু সৰুকে ডিজাইনটো ৰাখিছো আৰু সৰু সৰুকে প্ৰথমতে লেসখিনি যিখিনি বাছি গল সেইখিনি সৰুকে কাটি লওঁ আৰু লগতে সাইডখিনি যিখিনি মানে খুটাব উলাই থাকে সেইখিনিও লগতে কাটি লওঁ আৰু এনেকৈ গুটেইখিনি পটাপট কাটি লওঁ। আৰু মু গুটেইখিনি কাটা হৈ গল আৰু এপাহ এপাহকে কাটি ললো লগতে যোনবিলাক বাহি থাকা খুটাবোৰো কাটি ললো আৰু এতিয়া বাকিখিনি কেনেকে বহাই যাও চাই থাকক ভিডিওটো সম্পূৰ্ণ শেষলৈকে। প্ৰথমতে ফুলখিনি বহুৱাই ললো জুখে জুখে। তাৰ পিছত এতিয়া আঠা দি পেলাই ষ্টিক কৰি যাম আৰু এপাহ এপাহকে এনেকে ফুল লৈ ললো লগতে আঠাখিনি লগাই যাম আৰু তেনেকে এপাহ এপাহ বহাই যাম। আৰু গুটেইখিনি দেখুৱাবলৈ গলে ভিডিওটো দীঘল হৈ গৈ থাকিব একানে অকন অকন পাৰিলে দেখুৱাই গৈছো। আৰু এনেকে গুটেইখিনি ফুলখিনি তেনেকে লগাই লগাই যাম আৰু পাথৰকিটা অকমান লাহেকে লগাই দিম। প্ৰথমতে ফুলখিনি লগাই লওঁ আৰু একদম পাতল পাতলকে দিছো বেছি ডাঠু দিয়া নাই বেছি ঘনকেও দিয়া নাই কাৰণ কৈছো সৰু লৰা ছোৱালীৰ কাৰণে বনাইছো একদম একানে কাপোৰজো সিম্পল কে লাগিছে ৰাখিছো। এতিয়া আহিছো বৰ্ডাৰটো লগাবলৈ আৰু তেনেকে দীঘলে দীঘলে আঠাখিনি লগাই গৈছো আৰু লগতে দুপাহ তিনিপাহকে আঠা লগাই দিছো। একেবাৰে লগালে নহলে পিছত আকৌ ইফালে সিফালে লাগি যোৱা চান্স থাকিব। সেইকাৰণে তিনিপাহ বা চাৰিপাহত আঠা লগাই লৈছো আৰু লগতে বহুৱাই গৈ আছো আৰু এনেকৈ বাকিখিনিও তেনেকে লগাই লগাই গৈ থাকিম। আৰু লগতে অকমান হাতেৰে হেচি দিছো তেতিয়া মানে কি আঠাখিনি ভালকৈ বহি যাব তেতিয়া এৰাই যোৱা চান্সটো নাথাকিব। আকৌ তেনেকে দুই তিনি পাহত আঠা লগাই যাম আৰু লগতে লগাই যাম তেনেকৈ প্ৰথমখিনি লগোৱাৰ দৰে বাকিখিনি লগাই লগাই গৈ থাকিম। আৰু হাতেৰে অকমান হেচি হেচি দিব লাগিব যিহেতু নেটৰ ফুল হয় আঠাখিনি ভালকে হেচি নিদিলে লাগি নধৰিব। হেতু কাৰণে লগতে আঠাখিনি লগাই যাওতে ফুলকিপা অকমান হেচি হেচি গলে তেতিয়া ধুনিয়াকে বহি যাব। মেখেলাখনত সম্পূৰ্ণ লেসখিনি আঠা লগোৱা হৈ গল আৰু এতিয়া ইয়াতে অকন অকন সৰু সৰু পাথৰ অকমান পাতল সেউজীয়া কালাৰৰ পাথৰখিনি দিম বুলি ভাবিছো। বগাত তেতিয়া সেউজীয়া দিলে ধুনিয়াকে জিলিকি যাব আৰু মাজত অকন অকন আঠা লগাই গৈছো আৰু লগতে এটা এটা পাথৰ তেনেকে লগাই যাম। মেখেলাখন সম্পূৰ্ণ হৈ গল আৰু মানে কেনেকুৱা লাগিছে ডিজাইনটো কব। আৰু এতিয়ালৈকে চাদৰখন কৰাই নাইকিয়া প্ৰথমতে মেখেলাখন কৰি লৈ পেলাই দেখুৱাই ললো আৰু এতিয়া মেখেলাখন শুকাই মানে মই তেতিয়ালৈকে চাদৰখন কৰিম আৰু ডিজাইনটো কেনেকুৱা লাগিছে কব। একদম সিম্পল কে কৰিছো কাপোৰজো
আৰু ৰঙাত বগা কম্বিনেশ্যন মানে দিয়াৰ কাৰণে ভালেই লাগিছে দেখিবলৈ। এতিয়া পটাপট মই চাদৰখন কৰি লওঁ আৰু লগতে অকণ দেখুৱাই যাম বাৰু। চাদৰখন দীঘলকৈ প্ৰথমতে পাৰি ল'লোঁ আৰু লেচখিনি দীঘলে দীঘলে মানে যিটো জোখত লাগিব প্ৰথমতে আঠা লগোৱা আগতেই মানে জোখমতে পাৰি পেলাই তাৰপিছত কাটি ল'লে তেতিয়া মানে গণ্ডগোল নহয় আৰু, নহ'লে আগেই কাটি দিলে পিছত দিগদাৰ হৈ যায় যে। সেইটো কাৰণে জোখে জোখে মই লেচখিনি পাৰি গৈছোঁ আৰু জোখটো লৈ পেলাই কাটি গৈছোঁ। আৰু যিখিনি ফুলখিনি বাচি যাব বাকীখিনি সৰু সৰুকৈ কাটি তেতিয়া মাজত ডিজাইনটো দিম। মেখেলাখনৰ নিচিনাকেই দিম ডিজাইনটো, খালি অকণমান আঁচলকেইটাত অকণমান বেলেগ ডিজাইনত দিম। কেনেকৈ দিম ভিডিঅ'টো চাই থাকিলে তেতিয়া গম পাই থাকিব। বগা চাদৰ তেনেকৈ চকলেট কালাৰৰ বৰ্ডাৰটো গোটেইটো দি ল'লোঁ আৰু এতিয়া ছাইডত বাকীখিনি ফুল ডিজাইনটো অকণ সৰুকৈ দি যাম। আঠা এতিয়ালৈকে লগোৱা নাইকিয়া, প্ৰথম লেচখিনি পাৰি লৈছোঁ বুলি মই কৈছোঁৱেই। এতিয়া যিখিনি বাচি গ'ল এইখিনি এতিয়া গোটেই ফুলকেইপা সৰু সৰুকৈ এপাহ এপাহকৈ কাটি ল'ম আৰু কাটি লৈ পেলাই তাৰপিছত যিখিনি ফুল মানে আঁতিব সেই অনুসৰি মই ডিজাইনটো দি ল'ম। প্ৰথমতে আঁচলকেইটাত 3 শাৰী ফুলকেইপা এনেকৈ ওচৰে ওচৰে দি ল'ম, তাৰপিছত মাজলৈ অকণমান বেলেগকৈ ডিজাইনটো দিম। আৰু এতিয়া পটককৈ বহুৱাই ল'ম ফুলখিনি, তাৰপিছত কেনেকৈ লগাই আছোঁ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈ। এতিয়ালৈকে আঠাখিনি লগোৱা নাই, ফুলখিনি বহুৱাইহে লৈছোঁ আৰু এনেকৈ আঁচলটো লগাই হৈ গ'ল। এইটো চাইডে লগাই হৈ গ'ল, এতিয়া পটাপট মই সিটো চাইডেও লগাই লওঁ আৰু মাজতো অকণমান এপাহ এপাহকৈ দি দিম। আৰু কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।